গোৱালপাৰাৰ আগিয়া মহাবিদ্যালয়ত নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি। গোৱালপাৰা জিলাৰ আগিয়া মহাবিদ্যালয়ত যোৱাকালি দিনৰ 11 বজাত নিযুত মইনা আঁচনিৰ শুভ উন্মোচন। এইবেলি আগিয়া মহাবিদ্যালয়ৰ 140 গৰাকী ছাত্ৰী লাভান্বিত হ'ব এই আঁচনিৰ জৰিয়তে। মুখ্যমন্ত্ৰীয়ে এই আঁচনিখন উন্মোচন কৰা দৃশ্যাংশৰ লগতে আঁচনিখনৰ সন্দৰ্ভত আগবঢ়োৱা ভাষণ প্ৰজেক্টৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা হয়। আগিয়া মহাবিদ্যালয়ত নিযুত মইনা আঁচনিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টীৰ গোৱালপাৰা জিলাৰ উপ সভানেত্ৰী তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 15 নং আগিয়া সমষ্টিৰ সদস্য সুচিত্ৰা নাথে কেইগৰাকীমান ছাত্ৰীক এই আঁচনিৰ ফৰ্ম বিতৰণ কৰে। আগিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ উৎপল দাসে ভাষণ প্ৰসংগত কয় যে এইখন এখন অভিলাষী আৰু যুগান্তকাৰী আঁচনি। আনহাতে সুচিত্ৰা নাথে কয় যে মুখ্যমন্ত্ৰীৰ এই যুগান্তকাৰী আঁচনিৰ জৰিয়তে আমাৰ গ্ৰামাঞ্চলৰ লগতে দুখীয়া ছাত্ৰীসকলে যথেষ্ট পৰিমাণে সকাহ পোৱাৰ লগতে কলেজলৈ অহাৰ ক্ষেত্ৰত সহায়ক হৈ পৰাৰ লগতে অনাগত দিনত ছাত্ৰীসকলক যথেষ্ট পৰিমাণে উৎসাহিত কৰি তুলিব। এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আগিয়া মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ ছাত্ৰী। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট PI নিউজ। আজি যি আঁচনি উন্মোচন হ'ল ই আচলতে আজি কেৱল আগিয়া মহাবিদ্যালয় নহয়, অসমৰ বিভিন্ন কলেজ মহাবিদ্যালয়বিলাকত উন্মোচিত হৈছে। এইখন আঁচনি বিজেপি চৰকাৰে উন্মোচন কৰিছে আৰু ইতিমধ্যে আগিয়া মহাবিদ্যালয়ৰ অধ্যক্ষই কৈছে যে এখন যুগান্তকাৰী আঁচনি, ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্টখিনি উপকৃত হ'ব। আপুনি যিহেতুকে বিজেপি গোৱালপাৰা জিলাৰ বিজেপিৰ এজনী উপসভানেত্ৰী, এই ক্ষেত্ৰত আপোনাৰ মনৰ ভাৱ কেনেকুৱা বা এই যে আমাৰ ছাত্ৰীসকলক এনেধৰণেৰে এই আঁচনিৰে উপকৃত কৰা হ'ল, আপুনি এই সংক্ৰান্তত কি ক'ব? প্ৰথমতে আমাৰ অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁ আজি অসমখনত যি ধৰণে নেতৃত্ব দি আছে, বিভিন্ন ক্ষেত্ৰত প্ৰতিটো ছেক্টৰতে যিধৰণে আঁচনিবিলাক ৰাইজৰ কাৰণে আগবঢ়াই দিছে। এই ক্ষেত্ৰত এডুকেশ্যনৰ এই যিখন আঁচনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনে ছাত্ৰীসকলক বহুত প্ৰভাৱিত কৰিছে, উৎসাহিত কৰিছে। আৰু এই আঁচনিখনৰ পোৱাৰ কাৰণে আমাৰ যিটো ছাত্ৰীসকলে আধাতে এডুকেশ্যন এৰিব লগা হৈছিলে, এইখিনি ক্ষেত্ৰত বহুত উপকৃত হ'ব আৰু তেওঁলোকৰ জীৱনৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব পাব। আৰু যিহেতু আমাৰ ছাত্ৰীসকলৰ বিভিন্ন ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল, আমাৰ এইবিলাক আগিয়া অঞ্চল পিছপৰা অঞ্চল, এই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকলে যিটো অহা যোৱাৰ এটা খৰচ থাকে, এই ক্ষেত্ৰত তেওঁলোকে বহুত উপকৃত হ'ব। আৰু এই ক্ষেত্ৰত পিতৃ মাতৃসকলেও বহুত এই আঁচনিখনৰ জৰিয়তে ভাল পাইছে। আৰু ইতিমধ্যে আমাক বহুতে কৈছে, যিহেতু এপ্ৰিল মাহতে এই আঁচনিখনৰ কথাটো ৰাজহুৱাভাৱে তেওঁ ঘোষণা কৰিছিল, তেতিয়াৰ পৰাই ৰাইজে বহুত ভাল পাইছে। আৰু আমাক যেতিয়াই ৰাইজৰ ওচৰলৈ যাওঁ, এই আঁচনিখনৰ কথাখিনি আমাক আগতীয়াকৈ কয় তেওঁলোকে, যে কি আঁচনিখন কেতিয়া পাব, কেতিয়া চৰকাৰীভাৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব, এই কথা আমাক ইতিমধ্যে ৰাইজে সুধি আছিলে। আৰু ছাত্ৰীসকলকো আজি তেওঁলোকে খুব উৎসাহিত হৈছে, আনন্দিত হৈছে। আৰু আশা কৰিছোঁ এইখন আঁচনিয়ে বিজেপি চৰকাৰখনৰ যি জনকল্যাণকামী এখন চৰকাৰ, এই আঁচনিখনৰ জৰিয়তে বহুত এটা ৰাইজত সমাদৃত হ'ব এই আঁচনিখনৰ জৰিয়তে। বাইদেউ, এই ক্ষেত্ৰত আপোনাৰ আৰু এটা কথা সুধিব বিচাৰিছোঁ, কাৰণ যিহেতুকে অসম চৰকাৰে ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বাল্য বিবাহৰ ক্ষেত্ৰত, আৰু বিজেপি চৰকাৰে ইয়াৰ যথেষ্টখিনি তাত প্ৰভাৱ। আপুনি বাল্য বিবাহ সংক্ৰান্তত ইতিমধ্যে আমাৰ চৰকাৰখনে যোৱা 2 বছৰ ধৰি এই ক্ষেত্ৰত কঠোৰ হৈছে আৰু এইটো উপযুক্ত হয়, কাৰণ এই আমাৰ ছোৱালীসকলে যেতিয়া একদম কম বয়সতে বিয়া হয় বহুত নিৰ্যাতিত হয়, তেওঁলোকৰ বহুত ক্ষেত্ৰত আমি সামাজিকভাৱে দেখিবলৈ পাইছোঁ। আৰু এই আঁচনিখন বাল্য বিবাহ যিটো কঠোৰভাৱে চৰকাৰে এটা সিদ্ধান্ত লৈছে, এই সিদ্ধান্তৰ জৰিয়তে আমাৰ ছোৱালীসকলে উপযুক্ত হ'ব আৰু তেওঁলোকে নিজৰ ভৰিত থিয় দি পেলাই নিজৰ লগতে দেশখনৰ উন্নয়নৰ কাৰণে চিন্তা কৰাৰ কাৰণে আগবাঢ়িব পাৰিব। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যিহেতুকে আজি আগিয়া মহাবিদ্যালয়ত নিযুত মইনা আঁচনিখন উন্মোচন হৈছে, এই আঁচনিৰ অধীনত আপোনাৰ মহাবিদ্যালয়ৰ পৰা কিমানজন ছাত্ৰ ছাত্ৰীয়ে মানে লাভৱান হ'বলৈ সক্ষম হৈছে? আমাৰ মহাবিদ্যালয়ত এইবাৰ যিমান সংখ্যক ছাত্ৰ ছাত্ৰী নামভৰ্তিকৰণ হৈছে, তাৰ বেছিভাগেই ছাত্ৰী, প্ৰায় 70% ছাত্ৰী। গতিকে 70% ছাত্ৰী আমাৰ প্ৰায় 140ৰ পৰা 45 গৰাকীমান ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিত পাব। তাৰ ভিতৰত 2-এগৰাকী হয়তো স্কুটি লোৱাৰ কাৰণে বাদ যাব পাৰে। তথাপিও আমি ভাবিছোঁ যে 140 গৰাকী মানে এই আঁচনিৰ অধীনত আহি যাব।
ছাৰ যিহেতুকে আমাৰ আগিয়া মহাবিদ্যালয়খন গ্ৰাম্যাঞ্চলৰ অন্তৰ্ভুক্ত এখন মহাবিদ্যালয় আৰু ইয়াৰ বেছি সংখ্যক মানে বহু সংখ্যক ছাত্ৰীয়ে মানে গ্ৰাম্যাঞ্চলৰ পৰা আহে এই ক্ষেত্ৰত অসম চৰকাৰে যিখন আঁচনি প্ৰস্তুত কৰি ওলাইছে ইয়াৰ ফলত ছাত্ৰীসকলৰ কিবা লাভৱান হ'ব মোৰ বোধেৰে এইখন এখন যুগান্তকাৰী আঁচনি যেন লাগিছে কাৰণ আমাৰ যি ছাত্ৰীসকল আহে ওচৰ চুবুৰীয়া যি গাঁওসমূহৰ পৰা আহে বেছিভাগৰে আৰ্থিকভাৱে তেওঁলোক দৰিদ্ৰ আৰু তেওঁলোকে চৰকাৰৰ বিনামূলীয়া আঁচনিৰ জৰিয়তে তেওঁলোকে নামভৰ্তি কৰিব লগা হয় আৰু তেওঁলোকৰ অহা যোৱা এনেকুৱা আমি প্ৰেক্টিকেলি আমি যিটো পাওঁ যে তেওঁলোকে অহা যোৱা কৰিবৰ কাৰণে তেওঁলোকৰ খৰচ নাথাকে কাৰণে বহু সময়ত তেওঁলোকে বৰ্জন কৰে শ্ৰেণীত উপস্থিত থাকিব নোৱাৰে গতিকে এই আঁচনিৰ জৰিয়তে তেওঁলোকে এটা সুন্দৰভাৱে আৰ্থিক সকাহ পাব আৰু তাৰ জৰিয়তে মই ভাবোঁ তেওঁলোকৰ যথেষ্টখিনি তেওঁলোক উপকৃত হ'ব আৰু তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত আৰু লগতে বাল্য বিবাহ এই যিকেইটা উদ্দেশ্য লৈ পেলাই আঁচনিখন কৰা হৈছে সেই ক্ষেত্ৰত যথেষ্ট সফল হ'ব বুলি মই আশা কৰোঁ